হেল্ল' এভৰিৱান, আমি ৰাতিপুৱা 10:30 বজাত গৈ আছোঁ কুৰুক্ষেত্ৰলৈ। আৰু আমাৰ ইয়াৰ পৰা মানে আম্বালাৰ পৰা কুৰুক্ষেত্ৰলৈ বেছি দূৰ নহয়। আমি যাব ওলাইছোঁ কুৰুক্ষেত্ৰ। আহি পালোঁ কুৰুক্ষেত্ৰ। এইখিনি হৈছে কুৰুক্ষেত্ৰ, এইটো কৃষ্ণ মিউজিয়াম। আমি আহি কৃষ্ণ মিউজিয়ামত সোমালোঁ। টিকট 30 টকাকৈ লৈছিলে এটাৰ, আৰু বাচ্ছাৰ কাৰণে ফ্ৰী আছিলে। তাৰপিছত আমি সোমালোঁ কৃষ্ণ মিউজিয়ামত। মাখন চুৰি কৰা ইয়াতে ৰাখিছে, দেখুৱাইছে কৃষ্ণই বধ কৰিছে বকাসুৰ বধ। বৃন্দাবনত গোপীসকলৰ সৈতে শ্ৰীকৃষ্ণ। কলিয়া দমন, বকাসুৰ বধ। বকাসুৰ বধ নহয়, কংসক বধ কৰিছিলে কৃষ্ণই। তাৰপিছত আহি আমি সোমালোঁ মেৰ ঘৰ টাইপত অকণমান বনাই ৰাখিছে এওঁলোকে হলটোত। তো আমি সোমাই গ'লোঁ মেৰ ঘৰত। প্ৰথমতে আমি সোমাই ওলাব পৰা নাছিলোঁ, অলপ টাইম মানে কনফিউজ হৈ গৈছিলোঁ। তাত আন্ধাৰ আছিলে, সৰু লাইট জ্বলি আছিলে, তো অকণমান ভয় খোৱাৰ নিচিনাও হৈছিলোঁ। তাৰপিছত আমি ৰাস্তা পালোঁ, বাহিৰৰ পিনে ওলাই আহিলোঁ। কৃষ্ণ মিউজিয়াম চোৱা হৈ গ'ল আমাৰ, আমি ওলাই আহিলোঁ। এবাৰ আমি চিধাই যাই আছোঁ ছায়েন্স মিউজিয়ামলৈ। এইটো আছে কুৰুক্ষেত্ৰতে ছায়েন্স মিউজিয়ামটো, ইয়াতো গ'লোঁ। টিকট 50 টকাকৈ লয় ভিতৰত। তাৰপিছত প্লেনেটৰিয়ামৰ 10 টকা, এনেকৈ ভাগকৈ লয়। প্ৰথমতে 50 টকা কাটিব লাগিব। বাহিৰৰ পৰিৱেশটো দেখিবলৈ সুন্দৰ। এইখনত নিজৰ ৱেট নিজে দাঙিব লাগে, উঠি কিনে নিজৰ ৱেটটো নিজে উঠাব লাগে।
আমি ফাইনেলি আহি পালোঁ ব্ৰহ্ম সৰোবৰ। কুৰুক্ষেত্ৰৰ ওচৰতে হয় এইখিনিও। ইয়াতে কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱা বুলি কৈছিলে। মই জাগাখিনি দেখাই দিম বাৰু ক'ত হৈছিলে। আৰু ইয়াতে ব্ৰহ্মই স্নান কৰিছিলে। ইয়াতে গা ধুবও পাৰি, তেওঁলোকে কৈছে গাও ইচ্ছা কৰিলে গা ধুবও পাৰি। লেকখন বহুত বিশাল আছিলে, বহুত এলেকাত মানে আৱৰি আছে লেকটো। লেকৰ চাৰি চাৰিৰে আমি খোজ কাঢ়িলোঁ অলপ। তাৰে পিছত আমি দেখিলোঁ ৰাজহাঁহ কেইটামান। তাৰে পিছত ওচৰত এবাৰটো যে দেখাই দিলোঁ, এইডাল ইমানেই ওখ, মানে ওচৰত গ'লে গাত পৰিব যেন লাগে। হৈ গ'ল, আমি ইয়াৰ পৰা ওলালোঁ। এইবাৰ আহিলোঁ আমি ৰেষ্টুৰেণ্টলৈ। অসমীয়া মানুহ তো ভাতেই লৈ ল'লোঁ। বাকী ইয়াৰে মানে এইবিলাক চলে বতৰা বা পুৰি এইবিলাক সঁচাই মই ইমান এটা ভাল নাপাওঁ। তো ভাতে লৈ ল'লোঁ, আমি ভাতে খাই ল'লোঁ।